সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছিল। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগ্ৰহী হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ। আপোনাৰ শুভ নামটো জনাওকচোন। ছাৰ, মোৰ নামটো বিশ্বজিৎ দেৱনাথ। আপুনি ক'ৰ পৰা আহিছে? ছাৰ, মই ধুবুৰী জিলাৰ হালাকুৰাৰ পৰা আহিছোঁ। সন্ত ৰামপাল মহাৰাজৰ পৰা আপুনি নাম দীক্ষা কেতিয়া লৈছিল? ছাৰ, মই সন্ত ৰামপালজী মহাৰাজৰ পৰা নাম দীক্ষা 2017ত লৈছোঁ। তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি পৰম্পৰাগতভাৱে কেনেধৰণৰ ভক্তি সাধনা কৰিছিল? ছাৰ, মই জগতগুৰু সন্ত ৰামপালজী মহাৰাজৰ পৰা নাম লোৱাৰ আগতে মই পৰম্পৰাগত সাধনা কৰিছিলোঁ। মই সদায় হনুমান চালিচা পাঠ কৰিছিলোঁ
মই অনুকূলৰ পৰা দীক্ষা লৈছিলোঁ, অনুকূলৰ মানে পন্থৰ পৰা। সেইটো মন্ত্ৰ জপ কৰি আছিলোঁ। আৰু মোৰ দেউতাকে মানে বালক ব্ৰহ্মচাৰীৰ শিষ্য আছিল, তেখেতে ৰাম নাৰায়ণ ৰাম মন্ত্ৰ জপ কৰিছিলে, মই সেইটো কৰিছিলোঁ। আৰু বিভিন্ন অনুষ্ঠানত মই গৈছিলোঁ তেখেতৰ। ছাৰ, যিহেতু আপুনি জনালে যে আপুনি অনুকূল ঠাকুৰৰ পন্থত গৈ আপুনি ভক্তি সাধনা কৰিছিলে, লগতে আপোনাৰ পৰিয়ালৰ লোকে যেনেদৰে সাধনা কৰিছিলে সেই হিচাপে আপুনিও কৰি আছিলে, তেনে ক্ষেত্ৰত ছাৰ আপুনি সন্ত ৰামপাল মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? ছাৰ, মই যিটো পৰম্পৰাগত ভক্তি সাধনা কৰি আছিলোঁ তাত মই বিভিন্ন সমস্যাৰ মই সন্মুখীন হ'ব লগা হৈছিল। মোৰ মানে বেমাৰতে মই বহুত দুখ পাইছিলোঁ, আৰু মানসিকভাৱেও মই মানে দুখ পাইছিলোঁ। আৰু ঘৰত সদায় মানে কাজিয়া হৈ থাকিছিলে, মানে কেতিয়াও মানে শান্তিত থাকিব পৰা নাছিলোঁ। মানে কাৰোবাৰ নহয় কাৰোবাৰ লগত ঘৰত কাজিয়া হৈয়ে আছিলে সদায়। আৰু ছাৰ, আপোনাৰ অনুভৱ জানিব বিচাৰিছোঁ, আপুনি যি বেমাৰৰ কথা ক'লে সেই অনুভৱ আমাৰ দৰ্শকসকলক কওক। কেনেধৰণৰ আপুনি বেমাৰত আক্ৰান্ত হৈছিলে যাৰ বাবে নেকি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ আহিব লগা হ'ল? ছাৰ, মই যেতিয়া জগতগুৰু সন্ত ৰামপালজী মহাৰাজৰ মানে শৰণত আহোঁ, মানে তাৰ আগতেতো মই বেলেগ মানে ভক্তি সাধনা কৰি আছিলোঁ। তেতিয়া মোৰ মানে চকুৰ ইমান প্ৰব্লেম হৈছিলে, মই মানে 1 মিনিটমানো মানে কিতাপৰ ফালে মানে চাই থাকিব পৰা নাছিলোঁ। মোৰ চকুটো বাৰে বাৰে মানে বন্ধ হৈ গৈছিলে, মানে জাপ খাইছিলে। যেতিয়া মই এবাৰ আমাৰ হালাকুৰাত 2016 চনৰ ডিচেম্বৰ মাহৰ পিনে মানে দিল্লীৰ পৰা মানে পুস্তক সেৱাৰ কাৰণে ভকতসকল আহিছিল, তেতিয়া মই এখন কিতাপ পাইছিলোঁ। কিতাপখনৰ নাম হৈছে জ্ঞান গংগা। এই কিতাপখনৰ লিখক আছিল জগতগুৰু সন্ত ৰামপালজী মহাৰাজ। যেতিয়া মই এই কিতাপখন মানে পঢ়িবলৈ আৰম্ভ কৰিলোঁ, মোৰ যি চকুৰ সমস্যাটো আছিলে, মই মানে কিতাপৰ ফালে 1 মিনিট মানে চাই থাকিব নোৱাৰিছিলোঁ, মোৰ চকুটো বাৰে বাৰে বন্ধ হৈ গৈছিলে। কিন্তু সেই কিতাপটো যেতিয়া মই পঢ়া আৰম্ভ কৰিছিলোঁ, মই ঘণ্টাৰ পাছত ঘণ্টা পঢ়ি আছিলোঁ, মোৰ চকুৰ মানে প্ৰব্লেম হোৱা নাছিলে। আৰু কিতাপত যিটো জ্ঞান আছিলে, জ্ঞানটো পঢ়ি মই শাস্ত্ৰৰ লগত মিলাইছিলোঁ, গীতাৰ লগত মিলাইছিলোঁ, মানে মিলিছিলে। আৰু মানে কিতাপটো পঢ়ি মোৰ মনৰ ভিতৰত যিবোৰ প্ৰশ্ন আছিলে সেইবোৰৰ মই উত্তৰ পাবলৈ আৰম্ভ কৰিছিলোঁ। ছাৰ, এইটো আচৰিত কথা। আপুনি যিহেতু আপোনাৰ যি চকুৰ সমস্যাত ভুগি আছিলে, আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ জ্ঞান গংগা নামৰ পুথিখন পঢ়ি আপুনি সেই চকু মানে যিটো সমস্যা তাৰ পৰা আপুনি পৰিত্ৰাণ পালে। আপুনি সেই চকু সমস্যাৰ বাবে ডক্টৰৰ কাষলৈ গৈছিল নে ছাৰ? ছাৰ, মই গৈছিলোঁ নেপালত, কেইবাবাৰ গৈছিলোঁ, মেচি নেত্ৰালয়লৈ গৈছিলোঁ, কিন্তু মানে বিশেষ একো লাভ পোৱা নাছিলোঁ, মানে ঔষধ খায়েই আছিলোঁ। আৰু বৰ্তমান আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ জ্ঞান গংগা পুথিখন আপুনি অধ্যয়ন কৰি যি জ্ঞান প্ৰাপ্ত কৰিলে, এনেকুৱা কি জ্ঞান প্ৰাপ্ত কৰিলে যাৰ দ্বাৰা আপ্লুত হৈ আপুনি সন্ত ৰামপাল গুৰু মহাৰাজকে গুৰু হিচাপে ধাৰণ কৰিলে? মানে জ্ঞান গংগা কিতাপখনত মানে আমাৰ যে হিন্দু ধৰ্মৰ 4টা বেদ আছে, বেদৰ মানে জ্ঞানখিনি আছে, গীতাৰ জ্ঞানখিনি আছে। গীতাৰ জ্ঞানখিনি মই এনেদৰে পাইছিলোঁ যে মই আগতে ভাবিছিলোঁ মানে কৃষ্ণ মানে মানে সুপ্ৰিম গড বুলি ভাবিছিলোঁ, মানে কৃষ্ণৰ ওপৰত কোনো ভগৱান নাই বুলিয়ে ভাবিছিলোঁ। যেতিয়া মই জগতগুৰু সন্ত ৰামপালজী মহাৰাজৰ জ্ঞান গংগা কিতাপখন পঢ়িলোঁ, তাত মই পালোঁ যে গীতাত 18 অধ্যায়ৰ 62 নম্বৰ শ্লোকত দিয়া আছে, অৰ্জুনক কৈ আছে যে তুমি পৰমেশ্বৰ শৰণলৈ গুচি যোৱা, তাৰ শৰণত গ'লে তুমি পৰম সনাতন ধাম প্ৰাপ্ত হ'বা। তেতিয়া মই গম পালোঁ যে শ্ৰীকৃষ্ণ মানে দেৱতা হয়, বিষ্ণুৰ অৱতাৰ, মানে শতগুণ বিভাগৰ এজন মানে দেৱতা, কিন্তু তেখেত মানে পূৰ্ণ পৰমাত্মা নহয়। পূৰ্ণ পৰমাত্মা অইন কোনোবাহে, যিহেতু গীতাত সেইটো লিখা আছে। তাৰ পৰা মই গম পালোঁ যে পূৰ্ণ পৰমাত্মা মানে অইন কোনোবা হয়। জ্ঞান গংগা কিতাপখন মই যেতিয়া ভালদৰে পঢ়িলোঁ, তেতিয়া মই জানিব পাৰিলোঁ যে পূৰ্ণ পৰমাত্মা কবীৰদেৱ। ঋকবেদতো 25 ঠাইত মান দিয়া আছে যে পূৰ্ণ পৰমাত্মা কবীৰদেৱ বুলি দিয়া আছে। বেদত এইটোও লিখা আছে কবীৰ অংঘাৰিয়সী বম্ভাৰিয়সী, মানে কবীৰদেৱ বা কবীৰ পূৰ্ণ পৰমাত্মা অংঘাৰিয়সী মানে পাপ নাশকাৰী, আৰু বম্ভাৰিয়সী মানে বন্ধন নাশকাৰী। ইয়াৰ পৰা মই গম পালোঁ যে পূৰ্ণ পৰমাত্মা কবীৰদেৱ হয়। আৰু সেইটো জনাৰ পিছত মই মানে তেতিয়া মোৰ মানে স্ক্ৰীন টাচ মানে এণ্ড্ৰইড ফোনো নাছিলে, তেতিয়া ফোন অহা যোৱাৰ সাধাৰণ এটা ফোন আছিলে। সেইটো মোবাইলেৰে মই কিতাপত যিটো ফোন নম্বৰ দিয়া আছিলে তাত মই মেছেজ কৰিলোঁ, মানে মেছেজ পঠালোঁ যে মই কেনেদৰে নাম দীক্ষা ল'ব পাৰোঁ। মই মেছেজ মানে পঠোৱাৰ 2 দিনমান পিছত হাৰিয়ানাৰ পৰা ফোন কল আহিছিলে, আপুনি নাম দীক্ষা ল'ব বিচাৰে নেকি? মই কৈছিলোঁ হয় মই ল'ব বিচাৰোঁ, কিন্তু তেতিয়া মই 2017 কথা, তেতিয়া মই অলপ সৰুও আছিলোঁ, আৰু ইমান দূৰ মই কেনেকৈ যাম হাৰিয়ানালৈ নাম দীক্ষা লোৱাৰ কাৰণে এই অসমৰ পৰা।
মই কেতিয়াও মানে ইমান দূৰলৈ যোৱাই নাছিলোঁ। তেতিয়া মানে ভকতসকলে জনালে যে আপোনাৰ ইমান দূৰলৈ আহিব নালাগে, আপোনালোকৰ অসমতে নাম দীক্ষা কেন্দ্ৰ আছে, তাৰ পৰা আপুনি নাম ল'ব পাৰিব। আৰু মোৰ নাম দীক্ষাৰ মানে ফোন নম্বৰটো দি দিলে। তেতিয়া আমাৰ অসমত ডিব্ৰুগড়ত নাম দীক্ষা কেন্দ্ৰ আছিলে, আৰু তাৰ লগত মই যোগাযোগ কৰি ডিব্ৰুগড় জিলাৰ নাহৰকটীয়া নামদান কেন্দ্ৰৰ পৰা জগতগুৰু সন্ত ৰামপালজী মহাৰাজৰ পৰা নাম দীক্ষা ল'লোঁ। ছাৰ, আপুনি যিহেতু সন্ত ৰামপাল গুৰুমাজৰ জ্ঞানগংগা নামৰ পুথিখন অধ্যয়ন কৰি ভালদৰে জ্ঞান বুজি তেখেতৰ শৰণাগত হৈ বৰ্তমান আপুনি ভক্তি সাধনা কৰি আছে, আমি আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুমাজৰ শিষ্যসকলৰ যেতিয়া অনুভৱ শুনো, তেওঁলোকে নিজৰ অনুভৱ দাঙি ধৰে যে তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পায়। আপুনি সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত কেনেধৰণৰ লাভ পাইছে ছাৰ? ছাৰ, মই যেতিয়া জগতগুৰু সন্ত ৰামপালজী মহাৰাজৰ পৰা নাম দীক্ষা মানে ল'বলৈ ওলাইছিলোঁ ঘৰৰ পৰা, তেতিয়া মই মানে পাইলছৰ বেমাৰত মানে ভুগি আছিলোঁ। মই ভকতসকলক, আশ্ৰমৰ ভকতসকলক এইটোও জনাইছিলোঁ যে মই পাইলছৰ বেমাৰত ভুগি আছোঁ, মই বহিবই নোৱাৰোঁ। মই ডিব্ৰুগড়ো আমাৰ ধুবুৰী জিলাৰ পৰা বহুত দূৰত অৱস্থিত। মই ইমান দূৰ বাট মই মানে কেনেদৰে যাম? মইতো বহিবই নোৱাৰোঁ, মই থিয় হৈ থাকিব লাগে। তেতিয়া ভকতসকলে জনাইছিলে যে আপুনি পৰমাত্মাৰ কাৰণে এখোজ আগবাঢ়ক, পৰমাত্মাই আপোনাৰ কাৰণে মানে 100 খোজ আগবাঢ়ি আহিব। সেইটো মই তেনেদৰে কৰিছিলোঁ, আৰু মোৰ যোৱাৰ সময়ত কোনো মানে প্ৰব্লেম হোৱা নাছিলে। আৰু নাম দীক্ষাৰ যেতিয়া মই লওঁ, তাত মই ভাণ্ডাৰা কৰিছিলোঁ, কৰি তাত থকা আশ্ৰমৰ মানে লেট্ৰিনত যেতিয়া মই গৈছিলোঁ, তেতিয়া মই গম পাইছিলোঁ যে মোৰ পাইলছৰ প্ৰব্লেমটো নোহোৱা হৈ গৈছে। মানে সেইদিনাই মানে নাম লোৱাৰ অলপ পিছতে মই লাভ পাইছিলোঁ। ছাৰ, এইটো আচৰিত কথা, এজন সন্তৰ পৰা নাম দীক্ষা লৈ আপুনি যি আপোনাৰ পাইলছ ৰোগত আপুনি আক্ৰান্ত আছিলে তাৰ পৰা পৰিত্ৰাণ পাইছে। সন্ত ৰামপাল গুৰুমাজে আপোনাক এনেকুৱা কি ভক্তিবিধি প্ৰদান কৰিলে যাৰ দ্বাৰা নেকি আপুনি এই পাইলছ ৰোগৰ দৰে মাৰাত্মক ৰোগৰ পৰা পৰিত্ৰাণ পাইছে? জগতগুৰু সন্ত ৰামপালজী মহাৰাজে আমাক শাস্ত্ৰ অনুকূল ভক্তি সাধনা দিয়ে, যিটো আমাৰ 4 বেদ, 18 পুৰাণ, গীতা এইবোৰত প্ৰমাণিত মানে ভক্তি আমাক প্ৰদান কৰে। শাস্ত্ৰ অনুকূল ভক্তি কৰিলে আমাৰ ডাঙৰৰ পৰা ডাঙৰ বেমাৰ মানে পৰমাত্মাই দূৰ কৰি দিয়ে আৰু ভকতসকলক মানে সুখী কৰি দিয়ে। ছাৰ, এতিয়া আৰু আপোনাৰ অন্য অনুভৱ জানিব বিচাৰিম, ইয়াৰ উপৰি আপুনি কেনেধৰণৰ আৰু লাভ পাইছে? ছাৰ, শাৰীৰিক লাভটো পাইছোঁৱেই, মোৰ মনত বহুতো প্ৰশ্ন আছিলে। মই যেতিয়া জগতগুৰু সন্ত ৰামপালজী মহাৰাজৰ শৰণত আহিছিলোঁ, তাৰ আগতে মোৰ মনত মানে বহুতো প্ৰশ্নৰ উদয় হৈ আছিলে যে ইমানবোৰ ধৰ্ম কিয়? ভগৱানে মানে কিয় ইমানবোৰ ধৰ্ম বনালে? মানে এটা ধৰ্মৰ মানুহে আন এটা ধৰ্মৰ মানুহক মানে বেয়া পায়, ঘৃণা কৰে। এটা ধৰ্মৰ মানুহে আন এটা ধৰ্মৰ মানুহৰ লগত কাজিয়া কৰে। বহুতো মানে সমস্যা মই দেখা পাইছিলোঁ। মই ভাবিছিলোঁ ভগৱানে ইমানবোৰ মানে ধৰ্ম কিয় বনালে? যেতিয়া মই জগতগুৰু সন্ত ৰামপালজী মহাৰাজৰ জ্ঞানগংগা কিতাপখন পঢ়িলোঁ, তেতিয়া মই জানিব পাৰিলোঁ যে পূৰ্ণ পৰমাত্মাই কোনো মানে ইমান ধৰ্ম বনোৱা নাছিলে। পূৰ্ণ পৰমাত্মাৰ এটাই ধৰ্ম আছিল, মানে আদি সনাতন ধৰ্ম। এই আমি যিখন মানে ব্ৰহ্মাণ্ডত বাস কৰি আছোঁ, এই ব্ৰহ্মাণ্ডৰ মানে গৰাকী হৈছে জ্যোতিনিৰঞ্জন বা মহাকাল বুলি কোৱা হয়। এই মহাকালে মানে গম পায় যে পূৰ্ণ পৰমাত্মা কলিযুগৰ মানে এই সময়টোত পৃথিৱীত অৱতাৰ হৈ আহি এই সত্য জ্ঞানটো প্ৰচাৰ কৰে। সেয়ে তেখেতে মানে ইমানবোৰ আমি যদি মানে গ্ৰন্থবোৰ চাওঁ, আমি জানিম যে সত্য ত্ৰেতা দ্বাপৰ যুগত ইমানবোৰ ধৰ্ম নাছিলে, এটাই ধৰ্ম আছিল, সনাতন ধৰ্ম। কলিযুগ অহাৰ লগে লগে ইমানবোৰ ধৰ্ম কিয় হ'ল? আমি যদি চাওঁ, ইছলাম ধৰ্ম 1400 বছৰমান আগত আহিছে, খ্ৰীষ্টান ধৰ্ম 2000 বছৰমান আগত, মানে যিমানবোৰ ধৰ্ম যদি আমি চাওঁ 2000 বছৰৰ ভিতৰতে মানে সৃষ্টি হৈছে। ছাৰ, আমাৰ যিহেতু ভাৰতবৰ্ষত লাখৰ তুলনাত আধ্যাত্মিক গুৰু আছে, আপুনি এজন শিক্ষিত যুৱক হিচাপে আপুনি তেখেতৰ জ্ঞান বুজি সন্ত ৰামপাল গুৰুমাজৰ শৰণ গ্ৰহণ কৰিলে। এনে ক্ষেত্ৰত ছাৰ, আমি জানিব বিচাৰিম, যিহেতু আমাৰ অসংখ্য আধ্যাত্মিক গুৰু আছে, এজন প্ৰকৃত সৎগুৰুক আমি কেনেকৈ নিৰ্ণয় কৰিম? আমাৰ ভাৰতবৰ্ষত মানে হেজাৰ হেজাৰ গুৰু আছে। আমি প্ৰকৃত মানে গুৰুক এনেদৰে গম পাম, যাৰ জ্ঞানৰ লগত মানে শাস্ত্ৰৰ মিল আছে। মানে গুৰুজনে যিটো কথা কৈছে, মানে এনে ক'লেতো নহ'ব, মানে শাস্ত্ৰত সেইটো প্ৰমাণ থাকিব লাগিব। অকল জগতগুৰু সন্ত ৰামপালজী মহাৰাজে মানে শাস্ত্ৰ খুলি মানে আমাক দেখুৱাই দিয়ে যে গ্ৰন্থখনত, বেদত, গীতাত এইটো লিখা আছে, আপোনালোকে এইটো কৰিব লাগে। কিন্তু বাকী যিবোৰ গুৰু আছে, মানে শাস্ত্ৰৰ জ্ঞানটো মানে প্ৰমাণসহ মানে ব্যাখ্যা দাঙি নধৰে। ছাৰ, আধুনিকতাৰ এই যুগত সকলোৱে বিজ্ঞানকে সৰ্বেসৰ্বা বুলি মানে, তেনে ক্ষেত্ৰত এজন গুৰু ধাৰণ কৰি আমি ভক্তি কৰাৰ কিয় প্ৰয়োজন ছাৰ? ছাৰ, আমি মানে আধুনিক যুগ বৰ্তমান চলি আছে, কিন্তু আমাৰ মানৱ জীৱনৰ প্ৰধান উদ্দেশ্য হৈছে
মোক্ষ প্ৰাপ্তি কৰা মানৱ জীৱনটো আমি বাৰে বাৰে অতি সহজে লাভ কৰিব নোৱাৰোঁ আৰু মানৱ জীৱনটো এবাৰ হাতৰ পৰা গুচি গ'লে আমি বহুত মানে পস্তাব লাগে কবিৰ চাহেবৰ এটা বাণীত আছে মানৱ জীৱন দুৰ্লভ হে মিলে না বাৰম্বাৰ জেছে তৰবৰ সে পাত্তা টুট গিৰে বহুৰ নালাগতা ডাৰ আৰু আমাৰ ধৰ্মগুৰুসকলেও কয় আৰু আমাৰ গ্ৰন্থবোৰতো আছে যে আমি ভক্তি কৰিব লাগে আৰু আমি সত্য ভক্তি কৰিব লাগে সত্য ভক্তি কৰিলেহে আমি মোক্ষ প্ৰাপ্ত কৰিব পাৰোঁ সেয়ে আমি মানে ভক্তিও কৰিব লাগে ছাৰ যিহেতু আপুনি আপোনাৰ অনুভৱ আজি দাঙি ধৰিলে আমাৰ দৰ্শকসকলৰ সন্মুখত আপুনি সন্ত ৰামপাল গোমাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি বিভিন্ন প্ৰকাৰে লাভ পাইছে যিসকল দৰ্শকে আজি আপোনাক টিভি স্ক্ৰীণত চাই আছে আপুনি তেওঁলোকক কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰেই উপকৃত হ'ব পাৰে মই দৰ্শকসকলক এইটোৱে মানে প্ৰাৰ্থনা জনাওঁ যে মই জগতগুৰু সন্ত ৰামপালজী মহাৰাজৰ পৰা তেতিয়া মই নাম দীক্ষা লোৱাই নাছিলোঁ যেতিয়া মোৰ আগৰ পৰাই চকুৰ প্ৰব্লেম আছিলে মই ইতিমধ্যে মানে সেইটো কৈছোঁ আপোনালোকক যে মই কোনো কিতাপে মই মানে 1 মিনিটৰ বেছি মানে চাবই পৰা নাছিলোঁ মোৰ চকুটো অকলে মানে বন্ধ হৈ গৈছিলে যেতিয়া জগতগুৰু সন্ত ৰামপালজী মহাৰাজৰ কিতাপটো মই পঢ়া আৰম্ভ কৰিছিলোঁ মই ঘণ্টাৰ পাছত ঘণ্টা মানে পঢ়িব পাৰিছিলোঁ আৰু মোৰ ইমানেই সমস্যা আছিলে যে মই নাম দীক্ষা কেন্দ্ৰলৈ মানে যোৱাটোও মোৰ কাৰণে মানে অসাধ্য আছিলে কাৰণ মই বহিবই পৰা নাছিলোঁ যেতিয়া মই যাবলৈ আৰম্ভ কৰিলোঁ তেতিয়াই মোৰ মানে প্ৰব্লেমটো মানে নোহোৱা হ'বলৈ ধৰিলে আৰু নাম দীক্ষা লোৱাৰ পাছত মোৰ পালছৰ প্ৰব্লেমটো মানে সম্পূৰ্ণৰূপে ভাল হৈ গ'ল তা আপোনালোকে যদি এনেকুৱা লাভ পাব বিচাৰে তেনেহ'লে জগতগুৰু সন্ত ৰামপালজী মহাৰাজৰ পৰা নাম দীক্ষা লওক আৰু আপোনালোকৰ কল্যাণ কৰাওক আপোনালোকে জগতগুৰু সন্ত ৰামপালজী মহাৰাজৰ সৎসং শ্ৰৱণ কৰক জ্ঞানগংগা কিতাপখন পঢ়ক আৰু আপোনালোকে যদি নাম দীক্ষা ল'ব খোজে তেনেহ'লে জগতগুৰু সন্ত ৰামপালজী মহাৰাজৰ সৎসংগত মানে যিটো মানে ফোন নম্বৰৰ লাইন তলত দিয়া থাকে সেইটোত যোগাযোগ কৰি আপোনালোকৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰত যোগাযোগ কৰি আপোনালোকে নাম দীক্ষা ল'ব পাৰে ধন্যবাদ থাকিল ছাৰ সৎ চাহেব এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই ধ্ৰুৱ প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত যে তেওঁ যিকোনো স্থানত যিকোনো সময়ত প্ৰকট হৈ যায় এজন সাধুৰ বেশ ধাৰণ কৰি এজন সন্তৰ বেশ ধাৰণ কৰি ঋষি মহৰ্ষি অথবা কোনো ব্ৰাহ্মণ গুৰু পীৰৰ ৰূপ ধাৰণ কৰি তেওঁ যিকোনো সময়ত প্ৰকট হৈ নিজৰ সৎ আত্মাসকলক জ্ঞান শুনায় তেওঁলোকক নিজৰ সৈতে পৰিচিত কৰায় পুণ্যাত্মাসকল এই পবিত্ৰ বেদে পৰমাত্মাৰ মহিমাৰ এনেকৈ গুণগান কৰে আৰু বেদে এয়াও কৈছে যে তেওঁ নিজৰ দ্বাৰা ৰচনা কৰা সৃষ্টিৰ ইয়াৰ তথ্য পৰমেশ্বৰেই স্বয়ং সঠিক কয় আৰু আনেতো কেৱল বেমেজালিহে লগাই ফুৰে গতিকে এই সকলো গুণ যাৰ মাজত আছে বেদে কৈছে তেওঁ পৰম অক্ষৰ ব্ৰহ্ম হয় তেওঁ পূৰ্ণ পৰমাত্মা আৰু সেই পূৰ্ণ পৰমাত্মাইহে নিজৰ দ্বাৰা ৰচিত সৃষ্টিৰ যথাৰ্থ ৰূপেৰে জ্ঞান দিয়ে আৰু সেই পৰমাত্মাই স্বয়ং আহি জ্ঞান প্ৰচাৰ কৰে তেওঁই তত্ত্বদৰ্শী সন্তৰ ভূমিকাও কৰে স্বয়ঙেই কৰে আৰু সেই পৰমাত্মাই কবিৰ দৰে আচৰণ কৰে পুণ্যাত্মাসকল সৰ্বপ্ৰথমে আমি আমাৰ ভগৱানক চিনি পাব লাগিব তেতিয়াহে আমি আগলৈ খোজ দিম যেনেদৰে প্ৰথমতে আমি আমাৰ নোট ভাল নে বেয়া চেক কৰাই ল'লে ভাল হয় নহ'লে সেই প্লেটফৰ্মলৈ যোৱাৰ পাছত একোৱেই ঠিক নহ'ব গতিকে এনেকৈ আমি আমাৰ সৎগ্ৰন্থসমূহক জানি ভগৱানক চিনাক্ত কৰিব পাৰোঁ শিক্ষাৰ উদ্দেশ্য প্ৰভুৱে এয়াই ৰাখিছিলে যে কলিযুগত এই সকলোকে শিক্ষিত কৰি তুলিব আৰু মোৰ এই সন্তানসকলে মোক চিনি পাব এতিয়ালৈকেতো এওঁলোকে গুৰু আৰু মহৰ্ষি পীৰ এওঁলোকে আমাক নিজৰ অজ্ঞানতাৰ আধাৰতে আধাৰিত ৰাখিছিল
লোকবেদ শুনাইছিল যিবোৰ বেদ আৰু সৎগ্ৰন্থৰ বিৰুদ্ধে আছিল আৰু আমি এওঁলোকক এজন মহাপুৰুষ ঋষি মণ্ডলেশ্বৰ গুৰু মানি পৰমাত্মাৰ সৈতে পৰিচিত ব্যক্তি মানি এওঁলোকৰ সকলো কথা প্ৰত্যেক কথাকেই বিশ্বাস কৰিছিলোঁ যাৰ প্ৰতিফল আমি আজিলৈকে ভোগ কৰি আছো আমি ইয়াতেই ভ্ৰমিত আছো জন্ম আৰু মৃত্যুৰ মাজেৰে কষ্টৰ উপৰি কষ্ট কৰি আছো সেই পৰমেশ্বৰে স্বয়ং আহি আমাক কৈছে যে অক্ষৰ পুৰুষ এজোপা গছ হয় পৃথিৱীৰ পৰা নিচেই বাহিৰত যি দেখা যায় সেয়া গছ হয় ইয়াক গছ বোলা হয় পৃথিৱীৰ বাহিৰৰ যি পৰ্চন আছে গছৰ তাক গছ বুলি কোৱা হয় তলত শিপা থাকে আৰু আকৌ ওপৰৰ গছৰো কেইবাটাও অংশ থাকে যেনেকৈ সম্পূৰ্ণ শৰীৰক মনুষ্য কোৱা হয় কিন্তু হাত বেলেগ ভৰি বেলেগ মুখ বেলেগ কাণ নাক বেলেগ ইয়াৰ নাম বেলেগ এইবোৰ বিভাগ এনেকৈ কাগজ যি আছে ইয়াক অক্ষৰ পুৰুষ বুলি জানিবা আৰু ফকতডাল ওপৰলৈ গৈ 2-3টা হৈ যায় তাৰ এডাল ডাঙৰ ডালক ক্ষৰ পুৰুষ বুলি মানা ক্ষৰ পুৰুষ যাক জ্যোতি নিৰঞ্জন বুলিও কোৱা হয় কাল বুলিও কোৱা হয় আৰু সেই ফকত ডালৰ 3টা শাখা আছে এয়া ক্ৰমে ৰজগুণ ব্ৰহ্মা সৎগুণ বিষ্ণু তমগুণ শিৱ বুলি জানা আৰু পাত ৰূপী সংসাৰ পৰমেশ্বৰ কবীৰ দেৱজীয়ে স্বয়ং আহি এজন তত্ত্বদৰ্শী সন্তৰ ভূমিকা কৰি আমাক যথাৰ্থ জ্ঞান দিছে अक्षर पुरुष एक पेड़ है सरपुरुष वा की डार और तीनों देवा शाखा हैं ये पात रूप संसार তেন্তে ইয়াত গীতা জ্ঞানদাতাই কৈছে যে তত্ত্বদৰ্শী সন্তৰ প্ৰাপ্তিৰ পাছত সেই তত্ত্ব জ্ঞানৰূপী অস্ত্ৰৰে এই অজ্ঞানৰূপী অন্ধকাৰক কাটি গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 1 পৰা 4 লৈকে নিষ্কৰ্ষ কৈ আছে এই দাসে তাৰ পাছত পৰমেশ্বৰৰ সেই পৰম পদৰ বিচাৰ কৰিব লাগে য'ত যোৱাৰ পাছত সাধক আকৌ কেতিয়াও উভতি সংসাৰলৈ নাহে আৰু যিজন পৰমেশ্বৰে অৰ্থাৎ যিজন পৰমেশ্বৰৰ পৰা সংসাৰ ৰূপী বৃক্ষৰ এই প্ৰবৃত্তি বিস্তাৰভাৱে প্ৰাপ্ত হৈছে অৰ্থাৎ যিজনে সংসাৰ ৰূপী বৃক্ষ অৰ্থাৎ ব্ৰহ্মাণ্ডবোৰৰ ৰচনা কৰিছে সেইজন পৰমেশ্বৰৰ ভক্তি কৰিব লাগে আনৰ নহয় এই গীতা জ্ঞানদাতাই নিজেই কৈছে যে মোৰ ভক্তি নহয় কেৱল তেওঁৰহে পূজা কৰা আৰু মই তেওঁৰেই শৰণত আছো পুণ্যাত্মাসকল পৰমেশ্বৰে আহি আমাক জ্ঞান দিছে আপোনালোক ইয়াৰ বাসিন্দা নহয় আপোনালোকে ইয়াত অস্থায়ী ৰূপত বসবাস কৰি আছে আৰু পৰিয়াল আৰু যিবোৰ সম্পত্তিক আপুনি নিজৰ ভাবি নিশ্চিত হৈ পৰিছে এয়া আপোনালোকৰ হৈছে মহা ভুল আৰু এই ভুল ক'ত সমাপ্ত হয় সন্তৰ বিচাৰত আৰু সেই বিচাৰ পোৱা যায় সৎসংগত আৰু পুণ্যাত্মাসকল সৎসংগ আজিৰ দিনত 21 ব্ৰহ্মাণ্ডত এই দাসৰ বাহিৰে ক'তো আপোনালোকৰ বাবে উপলব্ধ নাই এয়া অভিমান নহয় এয়া যথাৰ্থ জ্ঞান জানি লোৱা আৰু যিসকল পুণ্যাত্মাই এই জ্ঞানেৰে পৰিচিত হৈ পৰিছে তেওঁলোকৰ এয়া সহজতেই স্বীকাৰ্য হ'ব যে সঁচাকৈ এই পৃথিৱীত ক'তো বাস্তৱিক আধ্যাত্মিক জ্ঞান নাই যদি কোনোবাই এই দাসৰ পৰা বচন শুনি CD আদি চাই কিতাপবোৰ পঢ়ি আৰু এই জ্ঞান গ্ৰহণ কৰি আগলৈ তেওঁ স্বয়ং বক্তা আৰু গুৰু হৈ বহে তেন্তে তেওঁ মহাশত্ৰু হয় সমাজৰ কিয়নো তেওঁৰ অধিকাৰ নাই তেওঁ অধিকাৰী নহয় যদি তেওঁ গুৰু হৈ বহে তেন্তে তেওঁ নিজৰো কৰ্ম নাশ কৰিব আৰু
এই শ্ৰদ্ধাশীলসকল যি আছে তেওঁলোকৰো হানি হ'ব, কাৰণ ডুপ্লিকেট এখন ড্ৰাইভিং লাইচেন্স অথবা পাছপৰ্ট বনোৱাজনে বনাইতো দিব এজ ইট ইজ, একেবাৰে ছেম টু ছেম, কিন্তু ইয়াৰ আগলৈ গৈ য'ত ইয়াৰ নিৰীক্ষণ হ'ব তাত ফেইল হৈ যাব আৰু তেতিয়ালৈকে বহুত পলম হৈ যাব। এই অৰিজিনেল আৰু ডুপ্লিকেট পাছপৰ্টৰ অৰ্থাৎ অধিকাৰী আৰু অনা অধিকাৰীৰ পৰা লোৱা নাম বা দীক্ষাৰ আপোনালোকৰ সেই সময়ত জ্ঞাত হ'ব যেতিয়া আপোনালোকৰ মৃত্যু হৈ যাব, শৰীৰ এৰি গুচি যাব, আৰু সেই সময়ত আপোনালোকৰ বাহু যমদূতৰ হাতত থাকিব আৰু আপুনি তেতিয়া কৈ থাকিব যে মই গুৰু বনাই ৰাখিছিলোঁ, মোক কিয় ধৰি আছা? তেতিয়া তেওঁ ক'ব যে প্ৰথমতে লাইচেন্সৰ তোমাৰ পাছপৰ্ট চেক কৰাওঁ। তাৰ পাছত তেওঁ লৈ যাব ধৰ্মৰাজৰ ওচৰলৈ, তেওঁ ক'ব নৰকত পঠাই দিয়া আৰু ইয়াৰ গুৰুকো ধৰি আনা। তেওঁ ডুপ্লিকেট গুৰু আছিল ইয়াৰ, সেয়েহে নৰকলৈ পঠাই দিয়া। গতিকে পুণ্যাত্মাসকল, সৎসংগলৈ আহিলে এই জ্ঞান হয় যি গীতাৰ অধ্যায় নম্বৰ 18 শ্লোক নম্বৰ 62 কোৱা হৈছে যে অৰ্জুন, তুমি সৰ্বভাৱেৰে সেই পৰমেশ্বৰৰ শৰণলৈ যোৱা, তেওঁৰ কৃপাৰেহে তুমি পৰম শান্তি আৰু সনাতন পৰম ধাম প্ৰাপ্ত কৰিবা। যেতিয়ালৈকে জন্ম মৃত্যু আছে প্ৰাণীৰ শান্তি হ'ব নোৱাৰে, আৰু যেতিয়ালৈকে এই 5 তত্ত্বৰ পুতলাত বান্ধ খাই আছে তেতিয়ালৈকে এওঁ নিৰ্ভয় হ'ব নোৱাৰে। 21 ব্ৰহ্মাণ্ডত কোনো প্ৰাণী নিৰ্ভয় নহয়। कहते हैं ब्रह्मा का आसन डिगा जब सुनी काल की गाज। কোৱা হৈছে যেতিয়া কালে গোজৰ মাৰিছিল সেই সময়ত ইয়াৰ প্ৰধান ব্ৰহ্মাজীৰ আসনো জোকাৰ খাই গৈছিল, তেওঁ ভয়ভীত হৈ পৰিছিল। আপোনালোকে এইটো কথা শুনিছে যে ভস্মগিৰি নামৰ এজন তপস্বী আছিল, ভগৱান শিৱৰ তপস্যা কৰিছিল তেওঁক ইষ্ট মানি। যেতিয়া ভগৱান শিৱ প্ৰসন্ন হ'ল তেওঁ সুধিলে, কোৱা সাধক, তোমাক কি লাগে? ভস্মগিৰিয়ে ক'লে, মোক ভস্ম কৰা দিয়ক। বচনবদ্ধ কৰি ভগৱান শিৱৰ পৰা কৰা বিচাৰিলে, ভগৱান শিৱই সেই ভস্ম কৰা দি দিলে। তাৰ পাছত সেই ভস্মগিৰিয়ে ভগৱান শিৱক মাৰিবলৈ উদ্ধত হৈ গ'ল আৰু ক'লে, শিৱ সাৱধান হৈ যোৱা, এতিয়া তোমাক মাৰিম, পাৰ্বতীক পত্নী বনাম। তেতিয়া ভগৱান শিৱ ভয় কৰি পলায়ন কৰিলে। আগে আগে ভগৱান শিৱ, পিছে পিছে ভস্মগিৰি অৰ্থাৎ পূজাৰী, আগে আগে ভগৱান। কোৱাৰ অৰ্থ এইটোৱেই যে ইয়াত কোনো প্ৰাণীয়েই নিৰ্ভয় নহয়। সেয়েহে যেতিয়ালৈকে আমি সেই সনাতন পৰম ধামলৈ গুচি নাযাওঁ তেতিয়ালৈকে না আমাৰ এই অহা যোৱা শেষ হ'ব, না আমাৰ এই ভয় নাইকিয়া হ'ব। অভয় পদো তাতেই প্ৰাপ্ত হ'ব। दास गरीब अभय पद परसै और मिले राम अविनाशी। যি মহাপুৰুষসকলে পৰমাত্মাক প্ৰাপ্ত কৰিছিলে তেওঁলোকৰ মাজৰ কোন কোন আছে যি এই দাসৰ নলেজত আছে? আদৰণীয় ধৰমদাস চাহেবজী, আদৰণীয় মুলুকদাস চাহেবজী, আদৰণীয় নানক চাহেবজী, আদৰণীয় দাদু চাহেবজী, আদৰণীয় গৰীবদাস চাহেবজী, গাঁও চোৰাণী, জিলা জজ্জৰ, হাৰিয়ানাৰ, আৰু আদৰণীয় ঘিছা দাস চাহেবজী। এতিয়া পুণ্যাত্মাসকল, গৰীবদাস চাহেবজীৰ সম্পূৰ্ণ ডিটেইলছ এই কাৰণে দিব লগা হয় কাৰণ গৰীবদাস নামৰ বহু নকল সন্তয়ো যি আছে ৱেল নউন হৈ আছে, আৰু এই কাৰণে গৰীবদাস চাহেবজী এই গাঁও চোৰাণী, জিলা জজ্জৰ, হাৰিয়ানাৰ এয়া অৰিজিনেল
গৰীব দাস চাহেবজী হয় যিজনে পৰমাত্মাক লগ পাইছিলে, সচ্খণ্ডলৈ লৈ গৈছিলে, সৎলোকলৈ। আকৌ তেওঁক উভতাই পঠাই দিছিল ওপৰৰ সকলোবোৰ দেখুৱাই। ইয়াৰ পাছত তেখেতে নিজৰ চকুৰে দেখা বিৱৰণ এফিডেভিটত নিজ অনুভৱৰ প্ৰত্যক্ষ দৃষ্টা ৰূপত তেওঁৰ যি জ্ঞান হৈছিল, সেই বাণী যি লিখিছিল তাৰ পৰা প্ৰাপ্ত হয়। ইয়াৰ পৰা আপোনালোকক শুনাও। राम सुमर राम सुमर हंसा, राम सुमर हंसा। भक्ति जान ज्ञान ध्यान छाडो कुल बंसा। कोटि कर्म भरम जार पार तोहे उतारे, मुक्ति लोक पावे मोख नाम जो उचारे। सूरत चंद कोटि चंद जलकत पलमाही, पद विमान है अमान आद अंत नाही। नराकार अधरधार वार पार नाही, व्यापक है महबूब खूब धूप है न छाई। संकतूर दर जहूर झिलमिल झिलरंगा, सुने नाद संग साध चरण कोटि गंगा। अरस कुरस नूर दरस तेज पुंज देखा, कोटि बान साच मान रूप रोम रोम पेखा। अमृत रस अमी खीर खुर्दनी खुशहाली, प्याले मस्ताक पाख लालन शेर लाली। नाद बिंद घट आकार दे गिरे नाही, निर्मल निर्दोंद ऐन देखते ही होवे चैन पलकन के माही। आद मूल रतन फूल सवेत पद सुभाना, गरीब दास जहाँ बास दरस में दीवाना। আদৰণীয় গৰীব দাস চাহেবজীয়ে কৈছে যে कि राम सुमर हंसा और भक्ति जान ज्ञान ध्यान ये छोड़ो कुल बंसा। ৰাম সুমৰ ভগৱানৰ ভজন কৰা, পৰমাত্মাক মনত পেলোৱা আৰু ভক্তিক জানা, যথাৰ্থ জ্ঞানক বুজা আৰু ছাড়ো কুল বংশা। ইয়াৰ যি কুল আছে ইয়াতো আপোনাৰ এদিনৰো থকাৰ যোগ্য নহয়। ইয়াক যদি আপুনি জীৱিত কালতেই এৰি দিয়ে তেন্তে ইয়াৰ পৰা আপোনাৰ আস্থা আঁতৰি যাব। মৃত্যুৰ পাছত ইয়াৰ প্ৰতিকাৰ নাথাকিব। জীৱিত কালতেই আপোনাৰ ইমান জ্ঞান হৈ যাব লাগে যে আমি যিখন পৰিয়ালত থাকি আছো এয়া আমাৰ নহয়, আৰু এয়াও নহয় যে আমি ইয়াক ত্যাগ কৰি এৰি থৈ অথবা হেট বা ঘৃণা কৰিম। এয়া আমাৰ আকৌ হংস ৰূপত নাই, আমি হংস হ'ব লাগিব। হংসৰ অৰ্থ হৈছে গাখীৰ আৰু পানীক চাকি আৰু যথাৰ্থ বস্তু গ্ৰহণ কৰি লোৱা, পানীক এৰি দিয়া। হংস এটা পক্ষী হয়, তাক ভগৱানে এটা গুণ দিছে যে আপুনি 1 গিলাচ গাখীৰত 1 গিলাচ পানী মিহল কৰি তাৰ সন্মুখত ৰাখি দিয়ক পাত্ৰ এটাত, আৰু তাৰ পৰা সি ঠোঁট ডুবাই সমূহ গাখীৰ পি খাব আৰু তাত থকা পানীখিনি তাতেই ৰৈ যাব। এনেকুৱাই দয়া কৰিছে দাতাই তাৰ ওপৰত। আৰু কোনো সৰোবৰৰ ওপৰত হাঁহো আছে আৰু বগলীও আছে। হাঁহ আৰু বগলীৰ মাজত শাৰীৰিক পাৰ্থক্য নাই, কিন্তু সিহঁতৰ ভিন্নতা কেনেকৈ চিনাক্ত কৰিব পাৰি? সিহঁতৰ ভিন্নতা কেনেকৈ জানিবা? হাঁহ কোনটো বগলী কোনটো সিহঁতৰ চিনাক্ত কৰিব পাৰি। যেনেকৈ বগলী যি হয় সি মতি নাখায়, মাছে খায়, গগে খায়, কীট পতংগ খায়, পানীত থকা জীৱক খায়, কিন্তু হংস পক্ষীয়ে নাখায়। হংস পক্ষীয়ে কেৱল মতি খায়, নহ'লে ভোকত মৰি যায়। গতিকে কোৱাৰ অৰ্থ এইটো যে বিকাৰ হৈছে মাছ আৰু আন কীট পতংগ
আৰু নিৰ্বিকাৰ অৰ্থাৎ যিয়ে বেয়া কাম নকৰে, বিড়ি, মদ, মাংস, তম্বাকু, চুৰি ডকাইতি, ঠগবাজি, এইবোৰ নকৰাজনক হংসপক্ষী বুলি কোৱা হয়। আৰু এইবোৰ কৰাবোৰ বগলী হয়। এনেকৈ মানৱ শৰীৰত ভগত আৰু অভগতৰ শাৰীৰিক ডিফাৰেঞ্চ নাথাকে। তেওঁলোকৰ কাম কাজৰ পৰা আমি গম পাওঁ। গতিকে গৰীবদাস চাহেবজীয়ে কি কৈছে कि राम सुमर हंसा हंस। হে হংস আত্মা, পৰমাত্মাৰ জ্ঞানৰ জৰিয়তে গাখীৰ আৰু পানীক পৃথক কৰিবলৈ শিকি লোৱা, ভিন্ন কৰি লোৱা, আৰু পিছত আৰামত আস্থা তোমাৰ নাথাকিব ইয়াত। এতিয়া এয়া নহয় যে পৰিয়ালৰ প্ৰতি আপোনাৰ আন্তৰিকতা নাথাকিব। আপুনিতো এইটো বুজিব লাগে যে আপোনাৰ যেতিয়া জ্ঞান হৈ যাব, পুণ্যাত্মাসকল সঘনাই কোৱাৰ আৱশ্যকতা নাথাকিব। আমি অজ্ঞানতাবশতঃ আবদ্ধ হৈ আছো ইয়াত। অজ্ঞানতাবশতঃ আমি এজনে আনজনক আপোন ভাবি নিজৰ মূৰ্খতা ব্যক্ত কৰি আছো, প্ৰকট কৰি আছো। এতিয়া যেনেকৈ আপোনালোকৰ ঘৰত সন্তান আছে, ল'ৰা বা ছোৱালী, এওঁলোক আপোনাৰ নহয়। আপুনি সিহঁতৰ ওপৰত এটা কভাৰ পিন্ধাই থৈছে, সেয়া হৈছে শৰীৰ, বডি। আপুনি কাৰোবাৰ সন্তানক অথবা কাৰোবাৰ ছোৱালীক নিজৰ কাপোৰ চিলাই পিন্ধাই দিলে আৰু পাছত যদি কয় যে মোৰ হয়, তেন্তে আপোনাৰ বুদ্ধি বিবেচনা কিমান? বুদ্ধিমানৰ বাবে সংকেতেই বহুত। এনেকৈ সকলো আত্মা পৰমাত্মাৰ, আৰু আপুনি ইয়াৰ ওপৰত কভাৰ লগাই ল'লে, নিজৰ মেটেৰিয়েলেৰে ইহঁতক শৰীৰ বনাই দিছে, কিন্তু পাছত ইহঁতক নিজৰ ভাবি লৈছে। সিহঁতক আপুনি নিজৰ বুলি নাভাবি পৰমাত্মাৰ বুলি ভাবক, মালিকৰ বুলি মানক, নিজক চাকৰ বুলি ভাবক, সেই পৰম পিতাৰ। তেতিয়া সহজতে আপুনি এই জীৱন পাৰো কৰিব। ভগৱানক ভয় কৰি আপুনি সিহঁতৰ সৈতে থাকিব লাগিব যে মালিকৰ সন্তানৰ আত্মাক দুখ দিব নালাগে। আপুনি চাকৰ হয় সেই পৰম পিতাৰ, আৰু এই সন্তান হৈছে সেই ভগৱানৰ। আপুনি সিহঁতৰ চাকৰ। আপোনাক ধন দিয়া হৈছে ইহঁতৰ বাবে, ইহঁতক পঢ়া লিখা কৰাবলৈ, ভাল কাপোৰ পিন্ধাবলৈ আৰু মৰমেৰে ৰাখিবলৈ। এয়া আপোনাৰ ডিউটি হয়। এওঁলোকৰ সকলো কাম কৰক ভগৱানক ভয় কৰি যে ভগৱানৰ সন্তান। আৰু আপোনালোকক যিমান সেই মালিকে সিহঁতৰ বাবে ধন দিছে, সিমানেই এভাৰেজত ব্যয় কৰক, এক্সট্ৰা নকৰিব। আৰু তাৰ মাজতেই আপোনাৰ ধৰ্ম পুণ্যও আপুনি কৰক। গতিকে এই জ্ঞান আপোনাৰ লাহে লাহে হ'ব। মাথো ক'লেই নহ'ব, এবাৰ দুবাৰত এইবোৰ নহয়। কাৰণ আমাৰ ওপৰত এই তিনিওজন ভগৱানৰ, তিনিওজন প্ৰভুৰ ভিতৰৰ পৰা ওলোৱা গুণৰ বিশেষ প্ৰেছাৰ আছে, বহুত প্ৰভাৱশালী ইফেক্ট আছে। সেয়েহে লাহে লাহে এই জ্ঞান শুনিলে, পৰমাত্মাৰ মন্ত্ৰৰ এণ্টিবায়টিক কেপচুল খালে, তেতিয়া এই নিচা আৰু এওঁলোকৰ প্ৰভাৱ আমাৰ ওপৰৰ পৰা কম হ'ব। ৰজগুণ ব্ৰহ্মাজী, সৎগুণ বিষ্ণুজী, তমগুণ শিৱজী, এওঁলোক তিনিজন প্ৰভু আৰু একোটা বিভাগৰ মন্ত্ৰী। এক ব্ৰহ্মাণ্ডৰ ভিতৰত এই পৃথিৱী লোক, ওপৰত স্বৰ্গলোক আৰু তলত পাতাল লোক। এই তিনি লোকৰ ওপৰত এওঁলোক একোটা বিভাগৰ বিভাগীয় মন্ত্ৰী। আৰু এওঁলোকৰ ভিতৰৰ পৰা এনেকুৱা এক তৰংগ ওলাই, যেনেকৈ, আৰু সেয়াই কেনেকৈ প্ৰভাৱিত কৰিছে আমাক, যেনেকৈ পাকঘৰৰ ভিতৰত, কিটচেনত ফুৰণ দিয়া হয় জলকীয়াৰ, আৰু সেই ফুৰণৰ যি অৰিজিনেল বস্তু, ফাকাৰ বস্তু পাকঘৰতে থাকে, তাৰ পৰা ওলোৱা তৰংগই ই গৈ সেই শক্তিয়ে, নিৰ্গুণ শক্তি, নিৰাকাৰ শক্তি ওলাই ইয়াৰ পৰা। আৰু এইবোৰ গৈ অন্য কোঠালিত বহি থকা ব্যক্তিকো প্ৰভাৱিত কৰি দিয়ে। তেওঁলোকৰ হাঁচি আহিব ধৰে। সেই হাঁচি নহা আহিবলৈ নিদিয়া সেই ব্যক্তিসকলৰ দ্বাৰা সম্ভৱ নহয়। হাঁচি আহিবই আহিব সেই জলকীয়াৰ প্ৰভাৱত, তেওঁলোকে ৰখাব নোৱাৰে। এতিয়া সাকাৰ বস্তু পাকঘৰত আছে, ইয়াৰ নিৰাকাৰ শক্তিয়ে ক'ত ইফেক্ট কৰিলে? এনেকুৱাই এই ভগৱানৰ ভিতৰৰ পৰা ওলাই থকা এই গুণৰ শক্তি বুলি জানিবা।
ইয়াৰ গুণত্ব বুজা। ভগৱান ব্ৰহ্মাজী, ভগৱান বিষ্ণুজী, ভগৱান শিৱজী এওঁলোক আমাৰ ওপৰৰ লোকত থাকে। এওঁলোকৰ ৰাজধানী বেলেগ বেলেগ আৰু তাতে এওঁলোকৰ বহুত বিশাল ৰাজ্য আছে। এওঁলোকৰ পৃথক ৰাজধানীত এওঁলোকৰ পূজাৰীসকলে তাতে গৈ দেৱ পদ প্ৰাপ্ত কৰে। তাত ৰেষ্টুৰেণ্ট বনোৱা আছে যাক স্বৰ্গ বুলি কোৱা হয়। তেন্তে মূল ৰূপত এই ভগৱানসকল তাতেই থাকে নিজ স্থানত। তাৰ পৰা এওঁলোকৰ বডিৰ পৰা, এওঁলোকৰ শৰীৰৰ পৰা ওলাই থকা সেই নিৰাকাৰ পাৱাৰ, ওলাই থকা শক্তি, ই আমাৰ তিনিও লোকৰ প্ৰাণীক প্ৰভাৱিত কৰে। ৰজগুণৰ প্ৰভাৱত আমি সন্তান উৎপত্তি কৰোঁ। সাংসাৰিক সুখৰ ইচ্ছা আমাৰ মাজত প্ৰবল থাকে। জীৱৰ পক্ষে এয়া সম্ভৱ নহয়। যেনেকৈ হাঁচি নহা, এয়া জীৱৰ পক্ষে সম্ভৱ নহয়। এনেকুৱাই বুজা। এই বাসনাৰ কাৰণে কিমান বিভিন্ন প্ৰকাৰৰ ঋষিৰ কথা আপুনি চাব পাৰিব ইতিহাসত। তেওঁলোকৰ ইতিহাসত তেওঁলোকে চেষ্টা কৰিছিল যে আমি বাসনাক নিয়ন্ত্ৰণ কৰিম। শেষত তেওঁলোক ফেইল হৈছিল। এনেকুৱাই এই মমতা, এজনে আনজনৰ ওপৰত কৰা মমতা, মোহ, সম্পত্তিত মোহ, পুত্ৰৰ প্ৰতি মোহ, মাতা পিতাৰ প্ৰতি মায়া, পতি পত্নীৰ মাজৰ প্ৰেম, গতিকে এইবোৰ যি আছে জীৱৰ নিয়ন্ত্ৰণত নাই। এয়া ভগৱান বিষ্ণুৰ সদ্গুণৰ প্ৰভাৱত আমি ইজনে আনজনৰ লগত লাগি আছো। আৰু তৃতীয়, তমোগুণ। ইও আমাক বহুত প্ৰভাৱিত কৰে। অলপো ক'ৰবাত মতভেদ হ'লে মাৰিবলৈ, মৰিবলৈ তৈয়াৰ হৈ যায়। এই ধৰণে আমি এই তিনিও গুণৰ দ্বাৰা প্ৰভাৱিত। গতিকে কোৱাৰ অৰ্থ এয়াই যে যি প্ৰসংগ চলি আছে, ভক্তি, জান, জ্ঞান, ধ্যান আৰু ছাড় কুলবংশা, যে তুমি এই পৰিয়ালক অথবা নিজ কুলক পাহৰি যোৱা। পাহৰাৰ তাৎপৰ্য হ'ল যে পৰমাত্মাক স্মৰণ কৰা। উদ্দেশ্য এইটো হওক যে সৎলোকলৈ যোৱা। আৰু যি কুলক আমি নিজৰ বুলি ভাবোঁ, এই কুল আমাৰ নিজৰ নহয়। কালিলৈ মৃত্যু হ'লে, পৰহিলৈ গাধ হৈ জন্মিলে গাধ কুল, গাধৰ যি এই জাতি, আমাৰ সেইটো এই কুল হৈ যাব। আজি আমি ইয়াত নিজৰ মা দেউতাক আপোন মানো। কালিলৈ মৃত্যু হ'ব, কুকুৰ হৈ জন্ম হ'ব, তেতিয়া কুকুৰ আমাৰ মাতা পিতা হ'ব। तो यहाँ परमात्मा कहते मात पिता मिल जावेंगे, मात पिता मिल जावेंगे 184 माँ। ये सतगुरु सेवा और बंदगी भाई फेर मिलन की ना। মাতা পিতাটো আপোনাৰ য'ত জন্ম হ'ব তাতেই পাই যাব। পশুজনীত গ'লে তাত মাতা পিতা, চৰাইজনীত গ'লে তাত মাতা পিতা। কিন্তু মনুষ্য জীৱনৰ মাজত আপোনাৰ মাতা পিতাও প্ৰাপ্ত হ'ব, লগতে ইয়াত আপুনি পৰমাত্মাও প্ৰাপ্ত কৰিব পাৰে। कोटि कर्म भरम जार पार तोहे उतारे, मुक्ति लोक पावे मोख नाम जो उचारे। যে তোমাৰ সকলো কৰ্ম ভৰ্মক নাশ কৰি দিম, চলাই দিম, আৰু তোমাক পাৰ কৰাই দিম, সৎলোকলৈ লৈ যাম। আৰু মুক্তি লোক অৰ্থাৎ আপোনাৰ সৎলোক প্ৰাপ্ত হৈ যাব আৰু আপোনাৰ মুক্তি হৈ যাব। नर आकार अधर आधार वार पार नाही, व्यापक महबूब खूब धूप है ना छाही। এতিয়া পৰমাত্মাই স্বয়ং আহি নিজ জ্ঞানেৰে নিজৰ মৰমৰ আত্মাসকলক পৰিচিত কৰায়। और परमेश्वर कहते हैं चारों युग में संत पुकारे, कूक कहा हम हेल रे, हीरे माणक मोती बरसे, ये जग चुगता ढेल रे। হীৰে মতি ৰূপী কোৱা হৈছে তত্ত্ব জ্ঞানৰূপী হীৰা মুকুতা মই বৰষাই আছো। আৰু ইয়ে জগ চুকুতা ঢেল ৰে, এই
তত্ত্ব জ্ঞানহীন লোক বেদৰ আধাৰত যিয়ে সাধনা কৰে তেওঁলোকে জাবৰ বুটলি আছে শিল পাথৰ ৰূপী ধন তেওঁলোকৰ। এতিয়া আপোনালোকে শুনিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। আহক এতিয়া শুনো ভগতসকলৰ অনুভৱ, যিসকলে সন্ত ৰামপাল গুৰু মহাৰাজৰ প্ৰমাণিত জ্ঞানৰ পৰা প্ৰভাৱিত হৈ নাম দীক্ষা লৈ বহুতো লাভ প্ৰাপ্ত কৰিলে। হয় নমস্কাৰ। হয় নমস্কাৰ সৎ সাহেব। কি নাম হয় আপোনাৰ? হয় মোৰ নাম ৰীতা ধীমান, মই হিমাচল প্ৰদেশ চিমলাৰ বাসিন্দা। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা আপুনি নাম দীক্ষা কেতিয়া ল'লে? হয় সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা মই 2015ত নাম দীক্ষা ল'লোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগত আপুনি কি ভক্তি সাধনা কৰিছিল? হয় সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগত মই অন্য দেৱী দেৱতাৰ ভক্তি কৰিছিলোঁ। মা দুৰ্গাৰ ভক্তি কৰিছিলোঁ মই, আৰু ভগৱান শিৱৰ ভক্তি কৰিছিলোঁ। বিষ্ণু ভগৱানৰ মই উপাসক আছিলোঁ আৰু বহুত দৃঢ়তা আৰু নিষ্ঠাৰে মই ভক্তি কৰি আহিছোঁ। মই এই ভক্তি সৰুৰ পৰাই কৰি আহিছোঁ। পিছলৈ মই নৱৰাত্ৰিৰ ব্ৰত ৰাখিবলৈ আৰম্ভ কৰি দিলোঁ আৰু 2-3 বছৰলৈ মই এই নৱৰাত্ৰিৰ ব্ৰত ৰাখি আহিছোঁ আৰু পূজা উপাসনা মন্দিৰলৈ গৈছিলোঁ আৰু ধৰ্মভোজত বহুত সেৱাও কৰিছিলোঁ আৰু তাত বহি ভক্তি কৰিছিলোঁ, পূজা কৰিছিলোঁ, ৰাতিপুৱা সোনকালে উঠি পূজা কৰিছিলোঁ, এই সকলো কৰিছিলোঁ। যেতিয়া শিৱৰাত্ৰি আহিছিলে তেতিয়া মই ভগৱান শিৱৰ ভক্তি এসপ্তাহ আগৰ পৰাই কৰা আৰম্ভ কৰিছিলোঁ শিৱৰাত্ৰিলৈকে, আৰু বহুত দৃঢ়তাৰে মই ভক্তি কৰিছিলোঁ। আপুনি কৈছে যে হিন্দু ধৰ্মত প্ৰচলিত আপুনি সকলোবোৰ পূজাই কৰিছিল, দেৱী দেৱতাৰ পূজা কৰিছিল, ব্ৰতো ৰাখিছিল। নৱৰাত্ৰিৰ যি 9 দিনৰ ব্ৰত থাকে সেয়াও আপুনি ৰাখিছিল। গতিকে মই আপোনাৰ পৰা জানিব বিচাৰিম যে যি সাধনা আপুনি কৰিছিলে সেই সাধনা কৰাৰ বাবে আপুনি কি বিশেষ লাভ পাইছিল? হয় সাধনা বহুত কৰিছিলোঁ, বহুত দৃঢ়তাৰে কৰিছিলোঁ, কিন্তু তেনেকুৱা কোনো ধৰণৰ বিশেষ লাভ নহ'ল। আমাৰ যিবোৰ সমস্যা আছিলে ঘৰত, সৰু সুৰা কাজিয়া যিবোৰ হয় সেইবোৰতো একেই আছিলে, তাত কোনো বিশেষ একো লাভ নাপালোঁ। আপুনি কৈছে যে আপুনি বিশেষ একো লাভ নাপালে। গতিকে মই আপোনাৰ পৰা জানিব বিচাৰিম যে যিহেতু আপুনি আগতে সাধনা কৰিও একো লাভ নাপালে, তেন্তে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কিয় আহিল? হয় যেতিয়া আমি দেখিলোঁ যে পৰিয়ালৰ মাজত যিবোৰ কাজিয়া আছিলে সেইবোৰ একেই আছে, গতিকে আমিও পৰমাত্মাক বিচাৰিছিলোঁ যে আমি ইমান ভক্তি উপাসনা সাধনা কৰোঁ তথাপিও সকলোবোৰ কিয় একেই হৈ আছে? পৰমাত্মা আছে ক'ত বাৰু? কোনে আমাৰ এই সমস্যাবোৰ দূৰ কৰিব? গতিকে তাৰপিছত মোৰ দেউতাই সকলোতকৈ প্ৰথমে নাম দীক্ষা ল'লে পৰমাত্মাৰ পৰা, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা। যিহেতু মই আগতে ইয়াত নাছিলোঁ, আমি আগতে পণ্টা চাহিবত আছিলোঁ, তাতে মই এখন স্কুলত শিক্ষয়িত্ৰী আছিলোঁ। যিহেতু মই এই ভক্তি সাধনাই কৰিছিলোঁ, গতিকে মোৰ দেউতাই যেতিয়া প্ৰথমবাৰ নাম দীক্ষা ল'লে তেতিয়া তেওঁ মোক ফোন কৰি ক'লে যে পুত্ৰী এনেকুৱা কথা যে মই গুৰুদেৱৰ পৰা বৰৱালাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লোঁ আৰু তেওঁৰ এখন কিতাপ আছে জ্ঞান গংগা নামৰ, আৰু তেওঁ কোৱা কথাবোৰ মই তাতে পঢ়িলোঁ। তেতিয়া তেওঁ ক'লে এনেকুৱা হয় যে তুমি যি সাধনা কৰি আছা সেয়া আন উপাসনা হয়, ইয়াৰ পৰা পূৰ্ণ মুক্তি নাপায়। তেওঁ যেতিয়া আমাক ক'লে কথাটো মোৰ এনেকুৱা লাগিল যে সঁচাকৈ পূৰ্ণ পৰমাত্মা কোনোবা আন হয়, তাৰ পৰা নাম দীক্ষা ল'ব লাগিব। তাৰ পাছত মই গুৰুদেৱৰ সৎসংগ শুনিলোঁ। যেতিয়া মই ঘৰলৈ উভতি আহিছিলোঁ মোৰ বহুত ভাল লাগিল যেতিয়া নতুন নতুন কথা শুনিবলৈ পালোঁ। তাৰ পিছত তেওঁৰ পৰা নাম দীক্ষা লোৱাৰ সিদ্ধান্ত ল'লোঁ। আপুনি কৈছে যে আপুনি আগতে যিবোৰ সাধনা কৰিছিলে সেইবোৰ কৰাৰ পিছত আপুনি একো লাভ নাপালে। গতিকে মই আপোনাৰ পৰা এইটো জানিব বিচাৰিম যে আপুনি যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লে আৰু তেওঁ দিয়া সাধনা আপুনি কৰিলে, তেন্তে আপুনি সেই সাধনা কৰি কি লাভ পালে? হয় সেই ভক্তি কৰাৰ বাবে মই বহুত লাভ পালোঁ। আজিৰ পৰা 11 মাহ আগত মোৰ ডেলিভাৰী হৈছিলে, গতিকে ডেলিভাৰীৰ শেষৰ মাহত মানে 9 মাহত মোৰ ছুগাৰ লেভেল একেবাৰে বাঢ়ি গৈছিলে। প্ৰথমে কথাটো গম পোৱা নাছিলোঁ, কিন্তু যেতিয়াই এদিন মই ঘৰতে ছুগাৰ টেষ্ট কৰিলোঁ, ছুগাৰ লেভেল বহুত দেখুৱালে, লগালগ ডক্টৰৰ ওচৰলৈ গ'লোঁ। ডক্টৰে ক'লে সঁচাকৈ তোমাৰ ছুগাৰ বহুত বেছি আছে। তেতিয়া ডক্টৰে বহুত চেকআপ কৰিলে, 2-3 দিন লাগিল। সেই সময়ত মোৰ পেটত থকা সন্তানৰ হৃদস্পন্দন বন্ধ হৈ গৈছিলে, গতিকে আন হস্পিটেললৈ ৰেফাৰ কৰি দিলে।
তাত চেকআপ কৰি ক'লে যে বাচ্চাটোৰ হৃদস্পন্দন নাই এতিয়া আৰু আপোনাৰ সন্তানটো পেটতে মৰিলে। তেতিয়া মোৰ নিজৰে অৱস্থা বহুত বেয়া হৈ গৈছিলে। মোৰ হাত ভৰি ফুলি গৈছিলে, মুখখন কলা পৰি গৈছিল আৰু নীলা হৈ গৈছিলে হাত ভৰি। গতিকে তেওঁলোকে ক'লে যে এওঁ বচাটো বহুত কঠিন হ'ব, এতিয়া তেওঁৰ ডেলিভাৰী এতিয়া কেনেকৈ কৰিম, আৰু তেওঁৰ ছুগাৰ লেভেল ইমান বেছি যে ঘাঁ নুশুকাব পিছলৈ, না তেওঁৰ নৰ্মেল ডেলিভাৰীও হ'ব। গতিকে মোৰ ঘৰৰ মানুহে বহুত বেছি ভয় খালে এইটো শুনি। তেতিয়া আমি গুৰুদেৱক পৰমাত্মাক প্ৰাৰ্থনা জনালোঁ, সন্ত ৰামপালদেৱ মহাৰাজক প্ৰাৰ্থনা জনালোঁ। তেতিয়া মহাৰাজ দেৱৰ ফালৰ পৰা আদেশ পালোঁ যে তুমি চিন্তা নকৰিবা, কেৱল ভক্তি কৰা, সকলো ঠিক হৈ যাব। গতিকে যেতিয়া ডক্টৰে মোৰ অপাৰেশ্যন কৰিছিল, তেতিয়া অপাৰেশ্যন কৰাৰ সময়ত মোৰ কোনো সমস্যা হোৱা নাছিলে আৰু মোৰ অপাৰেশ্যন একেবাৰে ছাকচেছফুল আছিল। মোৰ ঘাও জোৰা লাগিল আৰু চিলাইটোও বৰ ভালদৰে হৈ গ'ল। আৰু ছুগাৰ লেভেল আমি পৰমাত্মাৰ ভক্তি কৰাৰ পিছত ছুগাৰো একেবাৰেই শেষ হৈ গ'ল। হস্পিটেলৰ পৰা অহাৰ পিছত এতিয়ালৈকে মই একেবাৰে সুস্থ। আপুনি আৰু কি কি লাভ পালে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত? হয়, তাৰপিছতো মোৰ এটা লাভ আৰু হৈছে যে নাম লোৱাৰ আগত যি মোৰ স্বামীদেৱ আছে, তেওঁ বেছিভাগ সময় সংসাৰতকৈ বেছি নিজৰ বন্ধু বান্ধৱৰ লগতেই বেছি ব্যস্ত আছিল আৰু তেওঁলোকে এওঁক বেয়া অভ্যাস কৰালে। তেওঁ নিচা কৰিবলৈ ধৰিলে, 2-3টা নিচা কৰিছিল, মদো খাব ধৰিছিলে। গতিকে এই কথাটোৱে মোক বহুত চিন্তাত পেলাইছিলে, চিন্তাত থাকিবলৈ ল'লোঁ। গতিকে তেতিয়া মোৰ দেউতাই ক'লে যে তুমি নাম দীক্ষা লোৱা, তেতিয়া তোমাৰ এই সকলোবোৰ সমস্যা নিজে নিজে ঠিক হৈ যাব। মই মোৰ স্বামীক ক'লোঁ যে আমি নাম দীক্ষা ল'ম, তেতিয়া আমাৰ ঘৰৰ সকলো সমস্যা ঠিক হৈ যাব। তেতিয়া তেওঁ এবাৰতেই মান্তি হৈছিল আৰু একো সমস্যাৰ সৃষ্টি নকৰাকৈ তেওঁ নাম দীক্ষা লৈ লৈছিলে। আৰু সন্ত ৰামপালদেৱ মহাৰাজৰ কৃপাত তেওঁ নিচা এৰি দিলে, লগতে বেয়া অভ্যাসবোৰো শেষ হৈ গৈছিলে। তাৰপিছত আমি এখন নতুন দোকানো খুলিলোঁ। সেইখন ফাষ্ট ফুডৰ নতুন দোকান আছিল আৰু তাত বহুত ভাল, গুৰুদেৱৰ কৃপাত বহুত ভাল বিক্ৰী হৈ আছে আৰু আমাৰ আৰ্থিক স্থিতিও ভাল হৈ আহিলে। আপুনি কৈছে যে আপুনি HP ইউনিভাৰ্চিটিৰ পৰা এমফিল কৰিছে। আপুনি এগৰাকী শিক্ষিত মহিলা। মই আপোনাৰ পৰা এইটো জানিব বিচাৰিম যে কেৱল এজন সন্তৰ আশীৰ্বাদতে অথবা মন্ত্ৰৰ জপেৰে আপুনি কৈছে যে আপোনাৰ ছুগাৰৰ বেমাৰ ভাল হৈ গৈছে, আপোনাৰ অপাৰেশ্যন ভালদৰে হ'ল, আৰু যেতিয়া আমি সন্ত ৰামপালদেৱ মহাৰাজৰ অনুগামীসকলক লগ পাওঁ, তেওঁলোকে কয় তেওঁলোকৰ যি কেঞ্চাৰৰ দৰে ভয়ানক বেমাৰ আছিল, তেওঁলোকৰ সেই বেমাৰ সন্ত ৰামপালদেৱৰ আশীৰ্বাদেৰে তেওঁ দিয়া ভক্তিৰে ঠিক হৈ যায়। গতিকে আপুনি আজি এইটো কথা মানেনে যে বৰ্তমান যি শিক্ষিত মানুহ তেওঁলোকে এইটো কথা মানিব পাৰিব, বুজিব পাৰিব, এইটো কথা একচেপ্ট কৰিব পাৰিবনে যে সন্ত ৰামপালদেৱ মহাৰাজৰ আশীৰ্বাদেৰে অথবা তেওঁ দিয়া ভক্তিৰে কেঞ্চাৰৰ বেমাৰ ভাল হয়? চাওক, ময়ো নিজে এগৰাকী পঢ়া শুনা মহিলা হয়। ময়ো ইমান সোনকালে বিশ্বাস কৰা নাছিলোঁ, কিন্তু যেতিয়া মই দেখিলোঁ যে মই মৃত্যুমুখত পৰিব ওলাইছোঁ আৰু মই বাচিও গ'লোঁ গুৰুদেৱ সন্ত ৰামপালদেৱ মহাৰাজৰ কৃপাত, মোৰ ছুগাৰো ঠিক হৈ গ'ল, মই আজিলৈকে সুস্থ হৈ আছোঁ। গতিকে মই আটাইতকৈ ডাঙৰ উদাহৰণ সকলোৰে সন্মুখত। যেতিয়া ডক্টৰে হাত দাঙি দিছিলে আৰু কৈছিলে যে অপাৰেশ্যন ছাকচেছফুল নহ'বও পাৰে, সেইটো ক'ব নোৱাৰিম, আশা কম আছে, কিন্তু যেতিয়া মোৰ অপাৰেশ্যন ছাকচেছফুল হ'ল তেতিয়া তেওঁলোক আচৰিত হৈ গ'ল। গতিকে মই সকলোকে এইটোৱে ক'ব বিচাৰিম যে মোৰ যিহেতু ইমান ডাঙৰ বেমাৰ ভাল হৈ গ'ল, গতিকে মন্ত্ৰ জপেৰে এইবোৰ ঠিক হৈ যায়। আৰু যদি কাৰোবাৰ বিশ্বাস হোৱা নাই, তেনেহ'লে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লওক, তেতিয়া আপুনি সকলো জ্ঞান লাভ কৰিব যে মন্ত্ৰৰ জপেৰে কিমান ডাঙৰ ডাঙৰ সমস্যাৰ সমাধান কৰিব পাৰি। মই আপোনাৰ পৰা আৰু এটা কথা জানিব বিচাৰিম যে আপুনি কৈছে যে আপুনি আগতে দেৱী দেৱতাৰো পূজা কৰিছিল, আপুনি কেইবাবছৰো নৱৰাত্ৰিৰ ব্ৰত ৰাখিছিল, আৰু সন্ত ৰামপালদেৱ মহাৰাজৰ বিষয়ে এইটো কয় যে তেওঁ দেৱী দেৱতাক ভক্তি কৰিবলৈ নিদিয়ে, ব্ৰত ৰাখিবলৈ নিদিয়ে। ইয়াৰ কাৰণ কি? সন্ত ৰামপালদেৱ মহাৰাজ হিন্দু বিৰোধী নেকি? তেওঁ কি সঁচাকৈ দেৱী দেৱতাৰ ভক্তি কৰিবলৈ নিদিয়ে নেকি? তেওঁ কি ক'ব বিচাৰে? ইয়াৰ কাৰণ কি? সন্ত ৰামপালদেৱ মহাৰাজে সঁচাকৈ মানা কৰেনে ভক্তি কৰিবলৈ? সন্ত ৰামপালদেৱ মহাৰাজে তেখেতে দেৱী দেৱতাক ভক্তি নকৰিবলৈ কোৱা নাই, কেৱল ভক্তিৰ সঠিক মাৰ্গটোহে কৈ আছে। আৰু ব্ৰত উপবাস এইবোৰতো গীতাত ক'তো লিখাই নাই যে ব্ৰত উপবাস খাটিলে কোনো পৰমাত্মাক পোৱা যায়, কিবা লাভ হয়। এইবোৰ একেবাৰে ভুল কথা। আৰু গুৰুদেৱে এইটো কয় সন্ত ৰামপালদেৱ মহাৰাজে যে যদি মোৰ কথা নামানা তেন্তে গীতা আৰু গ্ৰন্থবোৰ খুলি চোৱা আৰু সেই অনুসাৰে ভক্তি কৰা তোমালোকে। তাতে এইবোৰ কথা লিখা আছে যে ভক্তিৰ মাৰ্গ কিবা আনহে, যি সন্ত ৰামপালদেৱ মহাৰাজে কৈ আছে, তাৰ পৰাহে মুক্তি লাভ কৰিব পাৰিবা। আন উপাসনাৰ দ্বাৰা বা শাস্ত্ৰৰ বিৰুদ্ধে সাধনা কৰি মুক্তি প্ৰাপ্ত কৰিব নোৱাৰা। আপুনি ভগত সমাজক কি বাৰ্তা দিব বিচাৰিব?
মই ভগত সমাজক এইটোৱে বিনম্ৰ নিবেদন কৰিব খোজো যি এই আন উপাসনা ময়ো বহুত কৰিছিলোঁ দেৱী দেৱতাৰ, কিন্তু একো লাভ হোৱা নাছিল, না ইয়াৰ পৰা কিবা বিশেষ লাভ পাইছোঁ। গতিকে যেতিয়াৰ পৰা মই নিজেই গুৰুদেৱৰ পৰা নাম দীক্ষা লৈছোঁ তেতিয়াৰ পৰা মোৰ বহুত লাভ হৈছে আৰু এইটোৱে সঁচা পথ ভক্তিৰ। গতিকে আহক পৰমাত্মাৰ ভক্তি কৰক, পৰমাত্মাৰ শৰণলৈ আহক। মই ভগত সমাজক এইটোৱে বিনম্ৰ নিবেদন কৰিব বিচাৰোঁ যে পৰমাত্মাৰ শৰণলৈ আহি গুৰুদেৱৰ পৰা নাম দীক্ষা লওক আৰু নিজৰ জীৱন সফল কৰক, এইটোৱে মোৰ প্ৰাৰ্থনা। হয়, ধন্যবাদ। হয় সৎ চাহেব। সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছিল। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগ্ৰনোৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org।
সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528